বিগত বছৰসমূহৰ দৰে এই বছৰো কটকগুৰি গাঁওবাসীয়ে সমূহীয়া কবৰস্থানখন পৰিষ্কাৰ কৰা এক সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত মৰ্মে আজি ইংৰাজী 11 জানুৱাৰী 2025 তাৰিখ শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সমূহীয়া চাফাই কৰিবলৈ গাঁওখনৰ পৰা ওলাই আহিল প্ৰায় 2 শতাধিক লোক। য'ত বেছি সংখ্যক যুৱক উপস্থিত হোৱা পৰিলক্ষিত হৈছে। যিহেতু যুৱকসকল হৈছে সমাজৰ ভৱিষ্যত আৰু তেওঁলোকৰ পৰিশ্ৰম সঁচাকৈয়ে প্ৰশংসনীয়। কবৰস্থানখনত হৈ থকা বনলতা ইত্যাদিবোৰ চাফ কৰিবলৈ হাতে হাতে দাও আৰু কোৰ লৈ এইদৰে ওলাই আহিল ৰাইজ। ৰাতিপুৱা প্ৰায় 10-11 মান বজাৰ পৰা কটকগুৰি গাঁৱৰ সমূহ ৰাইজে মিলি এইদৰে চাফ চিকুণ কৰে। আনোৱাৰুল উলুম চায়েৰিয়া মাদ্ৰাছাৰ শিক্ষক, ছাত্ৰ আৰু কটকগুৰি জামে মছজিদৰ ইমামকে ধৰি গাঁওখনৰ প্ৰায় বয়সস্থ লোকসকলে মিলি কলিমা খতম আৰু কোৰাণ শ্বৰীফ খতম কৰে। কলিমা খতম আৰু কোৰাণ শ্বৰীফ খতমৰ পিছত এইদৰে মিলাদ শ্বৰীফ হয় আৰু সমূহীয়া জিয়াৰাত কৰা হয়। সমাজৰ কামসমূহৰ পৰা এইটো প্ৰমাণ কৰিব পৰা যায় যে সমাজখনৰ প্ৰতি থকা প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্যৰ লগতে মিলাপ্ৰীতি আৰু ভাতৃত্ববোধৰ ঐক্য। গাঁওখনৰ এই সিদ্ধান্তই আজি প্ৰমাণ কৰি দিলে যে গাঁওখনত থকা মিলাপ্ৰীতিবোৰ সদায় যুগমীয়া হওক। লগতে সকলোৱে মিলি এসাঁজ বিলৰ পাৰত ভোজ খাই দুপৰীয়া